জুবিনদাৰ নামত আজমলে বনাব শৈক্ষিক ভৱন। নতুনকৈ নিৰ্মিত হ'বলগীয়া ভৱনটো জুবিনদাৰ নামত উৎসৰ্গা কৰিব। মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজউদ্দিন আজমলে আজি এক সংবাদমেলত এই কথা সদৰি কৰে আজমল ফাউণ্ডেশ্যনৰ ডিৰেক্টৰ ডক্টৰ খসৰুল ইছলামে। আত্মাৰ সদ্গতি কামনা কৰি পেলাই তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু বিশেষভাৱে আমি আজি আমাৰ অৰ্গেনাইজেশ্যন কেইখনমানৰ ফালৰ পৰা তেওঁলোকৰ লগত কথা হৈছে আৰু ইতিমধ্যে আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবে তেওঁলোকে চিন্তা চৰ্চা কৰিছে যে এনেকুৱা এজন চিৰযুগমীয়া মানুহৰ চিৰযুগমীয়া শিল্পীৰ তেখেতৰ এই আদৰ্শকে চিৰযুগমীয়া কৰি ৰাখিবলৈ আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিখিনি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠান কেইখনৰ তাতে বিশেষভাৱে আমি পাৰ্মানেণ্টলি কিবা এটা বিল্ডিঙৰ বা এটা উইঙৰ নামকৰণৰ চিন্তা চৰ্চা চলি আছে। আমি অলপ কেইদিনৰ ভিতৰত আলোচনা কৰি পেলাই আমাৰ এই চিৰযুগমীয়া শিল্পীজনৰ আত্মাৰ শান্তিৰ কাৰণে এনেকুৱা এটা পদক্ষেপ ল'ম বুলি